Good morning, dear students. আজি আমি আলোচনা কৰিম ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষ পাৰ্ট বিৰ 2 নম্বৰ অধ্যায়টোৰ কিছুমান একেবাৰে ইম্পৰ্টেন্ট 2 নম্বৰীয়া প্ৰশ্ন উত্তৰ। তো ক্লাছটো আমি দেৰি নকৰি বলা আলোচনা কৰোঁ। তো প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? ঠিক আছে, আৰু লগতে থাকিব যে এই নিৰ্বাচনী আয়োগৰ বা ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী নিৰ্বাচনী আয়ুক্ত কোন আছিল? তো ভাৰতৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল 1950 চনত। 1950 চনত। আৰু প্ৰথম নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন। সুকুমাৰ সেন বা সুকুমাৰ সেন বুলি ক'লেও হ'ব। তো আমি কি পালো যে প্ৰথম নিৰ্বাচনী আয়ুক্ত গঠন হৈছিল 1950 চনত আৰু এই নিৰ্বাচনী আয়োগৰ প্ৰথম গৰাকী নিৰ্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন। তাৰপৰা দ্বিতীয় প্ৰশ্নটো হৈছে নিৰ্বাচনী আয়োগে কেতিয়া প্ৰথমবাৰৰ বাবে মানে ভোটদান ব্যৱস্থাত EVM ব্যৱহাৰ কৰিছিল? আৰু লগতে প্ৰশ্নটো থাকিব যে সমগ্ৰ ভাৰতবৰ্ষত EVMৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল? EVMৰ ফুল ফৰ্মটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। ঠিক আছে, তো EVM ভাৰতবৰ্ষত নিৰ্বাচনী আয়োগে প্ৰথমে প্ৰচলন কৰিছিল 1990 চনত। 1990 চনত কিছুমান ৰাজ্যত বা কিছুমান মানে এলেকাত নিৰ্বাচনী আয়োগে EVM ব্যৱহাৰ কৰিছিল, কিন্তু সমগ্ৰ ভাৰতবৰ্ষত 2004 চনৰ পৰা EVM ব্যৱস্থাৰ প্ৰচলন হৈছিল। ঠিক আছে, প্ৰথম প্ৰচলন হৈছিল মানে প্ৰথম ব্যৱহাৰ কৰা হৈছিল EVM 1990 চনত আৰু সমগ্ৰ ভাৰতবৰ্ষত প্ৰচলন হৈছিল 2004 চনৰ পৰা। এই দুইটা অলপ পাজুল লগা প্ৰশ্নটো ভালকে ধ্যান দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল কেতিয়া গঠন হৈছিল আৰু কাৰ নেতৃত্বত গঠন হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ দল 1885 চনত গঠন হৈছিল আৰু গঠন কৰা নেতাগৰাকী আছিল A.O. হিউম। তো ভাৰতীয় জাতীয় কংগ্ৰেছ হৈছে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ পুৰণি ৰাজনৈতিক দল। আৰু এই ৰাজনৈতিক দলটো প্ৰথম অৱস্থাত এটা ৰাজনৈতিক দল নাছিল। প্ৰথম অৱস্থাত এইটো এটা প্ৰভাৱ গোষ্ঠী হিচাপে গঠন কৰা হৈছিল 1885 চনত। তাৰপিছত আৰু গঠন কৰা নেতাগৰাকী আছিল A.O. হিউম। তেওঁ এগৰাকী ব্ৰিটিছ বিষয়া আছিল। ঠিক আছে, তিনিটা আলোচনা কৰিলো। ইয়াৰ পিছত আছে 4 নম্বৰটো। 4 নম্বৰ প্ৰশ্নটো কেতিয়াবা এনেকৈ আহে যে দুটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা বা দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ নাম লিখা। তো আমি লিখিব লাগিব ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু দ্বিতীয়তে আমি লিখিব পাৰো ভাৰতীয় সাম্যবাদী দল CPI। ভাৰতীয় সাম্যবাদী দল। তো দুটা সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজনৈতিক দল হৈছে, প্ৰথমটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। আমি গম পালো যে 1885 চনত গঠন হৈছিল আৰু দ্বিতীয়টো হৈছে ভাৰতীয় সাম্যবাদী দল আৰু এই দলটো গঠন হৈছিল 1924 চনত। ঠিক আছে, 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ভাৰতীয় জনসংঘ গঠন হৈছিল 1951 চনত। 1951 চনত ভাৰতীয় জনসংঘ দলটো গঠন হৈছিল আৰু এই দলৰ প্ৰতিষ্ঠাপক আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। কেতিয়াবা প্ৰশ্ন আহে ভাৰতীয় জনসংঘ দলৰ দুটা আদৰ্শ উল্লেখ কৰা, আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে ভাৰতীয় জনসংঘৰ আদৰ্শসমূহৰ সম্পৰ্কে আলোচনা কৰা। যোৱা বছৰ 2025 চনৰ পেপাৰখনত আহিছিলে 6 নম্বৰৰ কাৰণে আহিছিলে।
সেইখিনি আমি পিছৰ ক্লাছত আলোচনা কৰিম 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য তাৰমানে আমাৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য বিচাৰিছে যে আমাৰ ভাৰতীয় দলীয় ব্যৱস্থাটো কেনেকুৱা প্ৰথম কথাটো হ'ল যে বহুদলীয় ব্যৱস্থা কিয়নো আমি জানো যে ভাৰতবৰ্ষত এটা বা দুটা ৰাজনৈতিক দলৰ উপস্থিতি থকা দেখা নাযায় ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ৰাজনৈতিক দলবিলাক আছে ৰাষ্ট্ৰীয় পৰ্যায়তো আছে আৰু আঞ্চলিক পৰ্যায়তো আমাৰ কিছুমান ৰাজনৈতিক দল আছে সেইকাৰণে কোৱা হৈছে যে ভাৰতীয় দলীয় ব্যৱস্থাটো বহুদলীয় ব্যৱস্থা ঠিক আছে 2 নম্বৰটো হ'ব আঞ্চলিক দলৰ উপস্থিতি আঞ্চলিক দলৰ উপস্থিতি অৰ্থাৎ আমি ইয়াত কি ক'ব লাগিব যে ভাৰতবৰ্ষত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলবিলাকৰ উপৰিও ৰাজ্যবিলাকত কিছুমান আঞ্চলিক ৰাজনৈতিক দল আছে বা আঞ্চলিক ৰাজনৈতিক দলৰ উপস্থিতি থকা দেখা যায় ঠিক আছে এই দুটা লিখিলেই হ'ব এতিয়া আমি 7 নম্বৰটো আলোচনা কৰিম 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত স্বাধীন হোৱাৰ আগত গঠন হোৱা দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম লিখা অৰ্থাৎ ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে গঠন হোৱা দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আমি ক'ব লাগে প্ৰায় আহি থাকে বা আহাৰ সম্ভাৱনা আছে প্ৰথমটো হ'ব আমি ইতিমধ্যে আলোচনা কৰিলো আটাইতকৈ পুৰণি ৰাজনৈতিক দলৰ কথা এছিয়া মহাদেশৰ জাতীয় কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 চনত স্বাধীনতাৰ আগত বিটো হৈছে CPI কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া বা ভাৰতীয় সাম্যবাদী দল গঠন হৈছিল 1924 চনত তাৰ পৰা আমি দুটা পালো এই দুটা দলৰ নাম আমি মনত থব লাগিব কাৰণ স্বাধীনতাৰ আগত এই দলবিলাক গঠন হৈছিল ঠিক তেনেকৈ আমি ক'ব পাৰো মুছলিম লীগৰ কথাও আমি ক'ব পাৰো কিন্তু মুছলিম লীগ এতিয়া ভাৰতৰ লগত নাই কাৰণ ভাৰত বিভাজন হোৱাৰ লগে লগে মুছলিম লীগ পাকিস্তানলৈ গুচি গ'ল মুছলিম লীগ গঠন হৈছিল 1906 চনত 1906 মুছলিম লীগ হৈছে ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কিন্তু বৰ্তমান ভাৰতত নাই ঠিক আছে এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 8 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতীয় সংবিধানৰ খচৰা কেতিয়া স্বাক্ষৰ কৰা হৈছিল আৰু কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল তো ভাৰতীয় সংবিধানৰ খচৰা 1949 চনৰ 26 নৱেম্বৰ তাৰিখে খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে স্বাক্ষৰ কৰা মানে 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল অৰ্থাৎ সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হৈছিল আৰু এই তাৰিখটো সেই কাৰণে ভাৰতবৰ্ষত গণৰাজ্য দিৱস হিচাপে উদযাপন কৰা হয় ৰিপাব্লিক ডে ইয়াৰ পিছত আছে 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম ক'ব লাগে অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ কথা সোধা নাই আমাক সুধিছে আঞ্চলিক ৰাজনৈতিক দল অৰ্থাৎ এই যে ৰাজ্যবিলাকত কিছুমান ৰাজনৈতিক দল গঠন হৈছে সেই দলবিলাকৰ নাম সুধিছে প্ৰথমতে আমি ক'ব লাগিব DMK ঠিক আছে দ্ৰাবিড়া মুনেত্ৰা কাজাগাম এইটো আছে তামিলনাডুত তাৰ পৰা আমি ক'ব পাৰো AGP অৰ্থাৎ অসম গণ পৰিষদ এইটো নকলেও হ'ব এইটো অসমত আছে তাৰ পৰা আমি আকৌ ক'ব পাৰো ৰাইজৰ দল অসমত আছে ঠিক আছে আমি তিনিটা ক'লো এই তিনিটাৰ ভিতৰত দুটা মনত থব লাগিব বা কেতিয়াবা এনেকেও আহিব পাৰে DMK দল কোনটো বা কোনখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল তো আমি ক'ব লাগিব তামিলনাডুৰ তাৰ পৰা কেতিয়াবা আহিব পাৰে AGP দল বা AGP কোনখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল অসমৰ ৰাইজৰ দল কোনখন ৰাজ্যৰ অসমৰ ঠিক আছে এটা 10 নম্বৰ প্ৰশ্নটো হৈছে
ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ। ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ হৈছে, প্ৰথমটো হৈছে এক দেশ এক জাতি এক সংস্কৃতি প্ৰতিষ্ঠা কৰা, অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষক একগোট কৰি ৰখাটোৱে আছিল ভাৰতীয় জনসংঘৰ মূল আদৰ্শ। দ্বিতীয়তে আমি ক'ব পাৰোঁ তেওঁলোকে বিচাৰিছিলে বা ভাৰতীয় জনসংঘৰ দ্বিতীয়টো আদৰ্শ হৈছে হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা, অৰ্থাৎ তেওঁলোকে ইংৰাজী ভাষাৰ পৰিৱৰ্তে সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় ভাষা হিচাপে হিন্দী ভাষাটোৱে স্বীকৃতি পোৱাটো বিচাৰিছিল। ঠিক আছে। তাৰপৰা 3 নম্বৰত আমি ক'ব পাৰোঁ যে তেওঁলোকে বিভাজন বিচৰা নাছিল। ভাৰতীয় জনসংঘই বিভাজন বিচৰা নাছিল, অৰ্থাৎ ভাৰত পাকিস্তান দ্বিখণ্ডিত হোৱাটো তেওঁলোকে বিচৰা নাছিল। তেওঁলোকে অখণ্ড ভাৰতৰ কল্পনা কৰিছিল, অৰ্থাৎ ভাৰত আৰু পাকিস্তান লগতে থকাটো বিচাৰিছিল। ঠিক আছে, আজি আমি এই 10টা 2 নম্বৰীয়া একেবাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু 10টা আলোচনা কৰিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।